মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই পাঠ নং 8 বিৰুবালা ৰাভা পাঠটি পঢ়াই দিম। এতিয়া ভালকৈ শুনি যাবা আৰু বুজিবলৈও চেষ্টা কৰিবা। তোমালোকে নিজেও পঢ়িবা পাঠটো, তেতিয়াহে বুজি পাবা আৰু মই কোৱা মতে ভালকৈ শুনি যাবা। তাৰপিছত এইখিনি পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, বিৰুবালা ৰাভা। বৰ্তমান সময়তো আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্তি আছে। এইবোৰ সমাজৰ বিকাশত হেঙাৰ হৈ থিয় দিয়ে। তেনে হেঙাৰ হৈছে ডাইনী বিশ্বাস। প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই কেনেদৰে যুঁজ দিছিল সেই বিষয়ে এই পাঠৰ পৰা জানিব পাৰিবা। এতিয়া সেই ডাইনী বিশ্বাস কৰিছিলে, গাঁওবিলাকত কিছুমান ভিতৰুৱা গাঁৱত এইবিলাক থাকে। ডাইনী বিশ্বাস কৰা, অন্ধবিশ্বাস, যিকোনো অন্ধবিশ্বাস কিছুমান বিশ্বাস কৰা মানুহ থাকে। এতিয়া সেইকাৰণে সেই ডাইনী বিশ্বাসৰ কেনেকৈ আঁতৰাব পাৰি সেইটোৰ ওপৰত যুঁজ দিছিলে এগৰাকী মহিলা বিৰুবালা ৰাভাই। 1983-84 খ্ৰীষ্টাব্দৰ কথা। গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱৰ বাসিন্দা আছিল চণ্ডীৰাম ৰাভা। এবাৰ এই পৰিয়ালটিয়ে এটা বিপদৰ সন্মুখীন হৈছিল। তেওঁলোকৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অস্থিৰতাত ভুগিছিল। ল'ৰাটোৰ বিষয়ে মঙল চাই দেওধনীয়ে ভৱিষ্যৎবাণী কৰিছিল যে সি আৰু বেছিদিন জীয়াই নাথাকে। কিছুদিনৰ ভিতৰতে তাৰ মৃত্যু ঘটিব। দেওধনী মানে কি? মঙল চোৱা মানুহ, মঙল চাই দিয়ে যে, সেই তেনেকুৱা মানুহ। ইয়াত লিখা আছে, চোৱা, দেওধনী হ'ল মঙল চোৱা বেজ। কিছুদিনৰ ভিতৰতে তাৰ মৃত্যু ঘটিব, কাৰণ তাৰ গাত এগৰাকী পৰীয়ে বাহ লৈছে আৰু সেই পৰীৰ লগত হেনো তাৰ বিয়াও হৈছে। পৰীগৰাকীৰ সন্তানটো জন্ম হোৱাৰ পাছতেই হেনো ধৰ্মেশ্বৰৰ মৃত্যু হ'ব। এই খবৰটো ঘৰৰ মানুহবোৰৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হ'ল। ভয় খাই গ'ল, মানে কি হ'ব বুলি, ল'ৰাটো মৰিলে কি হ'ব বুলি ভয় খাই গ'ল। মানুহবোৰ ধৰ্মেশ্বৰৰ আসন্ন মৃত্যুৰ কথা ভাবি চিন্তিত হৈ পৰিল। কিন্তু ধৰ্মেশ্বৰৰ মাক হতাশ হোৱা নাছিল। তেওঁ দেওধনীৰ কথা বিশ্বাস নকৰি আৰু ল'ৰাটোক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। মাকৰ যত্ন আৰু চিকিৎসা ল'ৰাটো লাহে লাহে সুস্থ হৈ উঠিল। দেওধনীয়ে কোৱাৰ দৰে ল'ৰাটোৰ মৃত্যু নহ'ল। ধৰ্মেশ্বৰৰ চিকিৎসা চলি থাকোঁতেই তাৰ দেউতাকো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল। বিপদ আহিলে যে অকলে নাহে সেই কথা যেন প্ৰমাণিত হ'ল। তথাপি মানুহগৰাকী হতাশ নহ'ল। তেওঁ স্বামীৰ চিকিৎসাও সমানে চলাই নিবলৈ ধৰিলে। শেষত তেওঁ সকলো চেষ্টাক বিফল কৰি 1996 খ্ৰীষ্টাব্দৰ জুন মাহত স্বামী চণ্ডীৰাম ৰাভাই শেষ নিশ্বাস ত্যাগ কৰিলে। যিগৰাকী মহিলাৰ জীৱনত এই দুখজনক ঘটনাটো ঘটিছিল তেওঁৱেই হ'ল বিৰুবালা ৰাভা। তেওঁলোকৰ সমাজখনৰ কিছুমান মানুহে এইবোৰ ডাইনীৰ কাম বুলি বিশ্বাস কৰিছিল। দুই এজনে বিৰুবালা ৰাভাক ডাইনী বুলি ক'বলৈও কুণ্ঠাবোধ কৰা নাছিল। কিন্তু এই অপযশ পাছতো তেওঁ থমকি ৰোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁ সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰিবলৈ মুকলিভাৱে ওলাই আহিছিল। বিৰুবালা ৰাভা সৰুৰে পৰা বৰ অমায়িক আছিল। তেওঁৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিলে। তেওঁ সাহসী হোৱাৰ উপৰিও খেল-ধেমালি কৰিও যথেষ্ট ভাল পাইছিল। খেলা-ধূলাৰ মাজতে তেওঁ ঘৰ পথাৰৰ কাম-কাজতো মাক-দেউতাকক সহায় কৰিছিল। ৰোৱা, তোলা, বোৱা, কটা কামবোৰতো তেওঁ সৰুৰে পৰাই পাৰ্গত আছিল। বিৰুবালাই ৫ম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। বিদ্যালয়ত পঢ়ি থকা সময়তে বিৰুবালাৰ নেতৃত্বসুলভ গুণ প্ৰকাশ পাইছিল। তেওঁ পঢ়া-শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতেই আগৰণুৱা আছিল। সেইবাবে তেওঁ শিক্ষকৰো প্ৰিয়পাত্ৰ হৈছিল। শৈশৱকালত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। ঘৰুৱা কাম-কাজত মাকক সহায় কৰিবলগীয়া হোৱাৰ বাবে তেওঁ কম বয়সতেই পঢ়া-শুনা সামৰিবলগীয়া হৈছিল। 1964 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাৰ চণ্ডীৰাম ৰাভাৰ সৈতে বিবাহ সম্পন্ন হয়। বিবাহৰ পাছত তেওঁলোকৰ 3জন ল'ৰা আৰু এজনী ছোৱালীৰ জন্ম হয়। এওঁলোক হ'ল ক্ৰমে ধৰ্মেশ্বৰ ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা, কোমলী ৰাভা আৰু দয়ালু ৰাভা। বিৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰৰ ঘটনাটোৱে আগত যে পাইছিলোঁ আমি, সেইটো ঘটনাৰ কথা কৈছে। তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ এটা কথাত নিশ্চিত হৈছিল যে বৰপুত্ৰ ধৰ্মেশ্বৰৰ বিষয়ে দেওধনীয়ে কোৱা সকলো কথা মিছা আছিল। সেইদৰে ডাইনী, বেজ-বেজালি আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহবোৰক বিপদত পেলাইছিল। বিৰুবালা ৰাভাই এনেধৰণৰ অন্ধবিশ্বাসবোৰৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ ল'লে। সেয়ে তেওঁ মহিলাসকলক সংগঠিত কৰিবৰ বাবে মহিলা সমিতি গঠন কৰিলে। এই সমিতিবোৰৰ যোগেদি তেওঁ মানুহৰ মাজত সজাগতা আনিবলৈ সভা-সমিতিও অনুষ্ঠিত কৰিলে।
তেওঁ এই কামত অসম মহিলা সমতা ছ'চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে বিশেষভাৱে সহায় কৰিলে। ইতিমধ্যে ডাইনী অন্ধবিশ্বাসৰ বলি হোৱা লোকসকলক এই সংগঠনৰ সহযোগত তেওঁ তাৎক্ষণিকভাৱে প্ৰয়োজনীয় হাত আগবঢ়ালে। এনেদৰেই মানুহৰ মাজত প্ৰেৰণাৰ বন্তি হৈ বিৰুবালা ৰাভাই কাম কৰি গ'ল। 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটিৰ লগ হৈ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ 35গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে। বিৰুবালা ৰাভাৰ লগত মিছন বিৰুবালা অভিযানেৰে ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁলোকৰ প্ৰচেষ্টাতেই 2015 খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিলে। এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। বিৰুবালা ৰাভাই তেওঁৰ জীৱনকালত বহুতো বঁটা পাইছে, বঁটা বাহন লাভ কৰিছিল। 2005 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে তেওঁক সন্মানিত কৰে। অসম চৰকাৰে তেওঁলৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। 2021 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰীৰ সন্মান প্ৰদান কৰে। ইয়াৰ উপৰিও বিৰুবালা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিয়েল হিৰো বঁটা, সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়োৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা লাভ কৰে। বিৰুবালা ৰাভা সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ অধিকাৰী এগৰাকী মহিলা আছিল। সেইবাবে তেওঁ বিজ্ঞানসন্মত চিন্তাৰে আগবাঢ়ি যাব পাৰিছিল। তেওঁ গোটেই জীৱনটো সমাজ সংস্কাৰৰ হকে কাম কৰি গ'ল। এখন অনগ্ৰসৰ সমাজৰ পৰা ওলাই আহি বিৰুবালাই সমগ্ৰ অসমক পোহৰৰ বাট দেখুৱালে। অবিশ্ৰান্তভাৱে কাম কৰি এগৰাকী মহিয়সী নাৰীয়ে 2024 খ্ৰীষ্টাব্দত 13 মে' তাৰিখে জীৱন নাটৰ সামৰণি মাৰিলে। অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত সমাজ এখন প্ৰতিষ্ঠা কৰাৰ পথ প্ৰদৰ্শক হিচাপে বিৰুবালা ৰাভা বিশ্ব নাগৰিকৰ মাজত সদায় জিলিকি থাকিব। এতিয়া জানো আহাত চোৱা, বিৰুবালা ৰাভা জন্ম হৈছিলে 1949 খ্ৰীষ্টাব্দৰ 5 ফেব্ৰুৱাৰীত। জন্মস্থান আছিলে ঠাকুৰবিলা, গোৱালপাৰা। পিতৃৰ নাম আছিলে কলেয়াৰাম ৰাভা, মাতৃৰ নাম আছিলে সাগৰবালা ৰাভা। শিক্ষানুষ্ঠান আছিলে ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয়। শিক্ষাগত অৰ্হতা আছিলে 5ম শ্ৰেণী, তাৰমানে ইয়াত 5ম শ্ৰেণীলৈকে পঢ়িছিলে। এতিয়া ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্নখিনি চোৱা। 1 নম্বৰতে দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কাৰ গাত পৰিয়ে বাঁহ লৈছিল বুলি দেওধনীয়ে মঙলচাই কৈছিল? উত্তৰটো কি হ'ব? ক, ধৰ্মেশ্বৰ ৰাভাৰ গাত। এতিয়া কটো গোলচিন কৰিব লাগিব। অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 2015 খ্ৰীষ্টাব্দত। এতিয়া তাত কি হ'ব? গটো গোল কৰিব লাগিব। এতিয়া 2 নম্বৰ প্ৰশ্ন চোৱা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। কটো বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? উত্তৰটো চোৱা। বিৰুবালা ৰাভা সৰুৰে পৰাই বৰ অমায়িক আছিল। তেওঁ নম্ৰ স্বভাৱৰ বাবে সকলোকে আকৰ্ষিত কৰিছিল। খটো চোৱা। বিৰুবালা কিয় শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল? খ উত্তৰটো বিৰুবালা ৰাভা পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল। সেই সময়ত তেওঁৰ নেতৃত্বসুলভ গুণো প্ৰকাশ পাইছিল, সেয়ে তেওঁৰ শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল। খ নম্বৰটো আচলতে মোৰ খটোৱে গটোৱে খেলি মেলি হ'ল। খটো সেইকাৰণে 3 নম্বৰলৈ গ'ল, দুটাৰ পিছত গ'ল। খটো এইটো উত্তৰ। এতিয়া গটো আছে চোৱা, গ প্ৰশ্নটো চোৱা। নম্বৰ প্ৰশ্নটো হৈছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? উত্তৰটো চোৱা। বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম আছিল মিছন বিৰুবালা। ইটো প্ৰশ্ন চোৱা। গ নম্বৰটো হৈ গ'ল। ঘ নম্বৰটো চোৱা। বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়ে।
উঙটো চোৱা ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়াইছিল। প্ৰথম ছটো চোৱা ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? ভাৰত চৰকাৰে বিৰুবালা ৰাভাক 2021 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মান যাচিছিল। 3 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। কটো আছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল? চোৱা ক নম্বৰ উত্তৰটো বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন মুক্ত কৰাৰ পণ লৈছিল কাৰণ ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হত্যা কৰা হৈছিল। বেজ বেজালি আদি সম্পৰ্কে থকা অন্ধবিশ্বাস ৰোধ কৰাৰ বাবে। খটো চোৱা মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? মিছন বিৰুবালা অভিযানে মহিলাসকলক সংগঠিত কৰি মহিলা সমিতি গঠন কৰিলে। সমিতিবোৰৰ যোগেদি লোকক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিল। ইটো প্ৰশ্ন চোৱা 4 নম্বৰ প্ৰশ্নটো বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য চোৱা। 1 নম্বৰ বিৰুবালা ৰাভা অসমৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত জন্মগ্ৰহণ কৰিছিল। 2 নম্বৰ বিৰুবালা ৰাভা সৰুৰে পৰা বৰ অমায়িক সাহসী আছিল। 3 নম্বৰ তেওঁ মিছন বিৰুবালা নামৰ এক সংগঠন গঠন কৰে। 4 নম্বৰ ৰাজ্য চৰকাৰে তেওঁক 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। 5 নম্বৰ ভাৰত চৰকাৰে তেওঁক 2021 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মান প্ৰদৰ্শন কৰে। 6 নম্বৰ 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰে। 7 নম্বৰ 2005 খ্ৰীষ্টাব্দত ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। 8 নম্বৰ চোৱা তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল। 9 নম্বৰ তেওঁ সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা আগবঢ়ায়। 10 নম্বৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত সমাজ এখন প্ৰতিষ্ঠা কৰাৰ পথ প্ৰদৰ্শক হিচাপে সদায় জিলিকি থাকিব। 11 নম্বৰটো এনেই দি দিছো, তোমালোকে লিখিলেও লিখিবা, নিলিখিলেও কথা নাই, 10টাহে লিখিবলৈ দিছে। 11 নম্বৰটো চোৱা এটা লিখি দিছো 2024 খ্ৰীষ্টাব্দৰ 13 মে'ত বিৰুবালা ৰাভাৰ মৃত্যু হয়। এতিয়া 5 নম্বৰটো চোৱা অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়? দলত আলোচনা কৰা। অন্ধবিশ্বাসে মানুহক বিজ্ঞানসন্মত চিন্তাধাৰাৰ পৰা আঁতৰাই লৈ যায়। নিৰীহ মানুহক সমাজত ডাইনী বুলি সন্দেহ কৰি শাৰীৰিকভাৱে কষ্ট দিয়া হয়, লগতে মৃত্যুমুখলৈও ঠেলি দিয়ে। ই সমাজত ভয় আৰু অনাস্থা আনি দিয়ে। সেয়ে শিক্ষাৰ মাধ্যমেৰে বিজ্ঞানসন্মত চিন্তাৰে অন্ধবিশ্বাস দূৰ কৰিব লাগিব। এতিয়া ভাষা অধ্যয়নৰ খিনি চোৱা। ভাষা অধ্যয়নত থকাখিনি জানো আহাটোত চাই যাবা, ভালকে বুজি যাবা হা। এইখিনি সন্ধিৰ বিষয়ে লিখা আছে, সন্ধি কাক বোলে আছে, সন্ধি প্ৰকাৰ কেইটা আছে, সন্ধিখিনিৰ বিষয়ে প্ৰশ্নও আছে, সেইখিনি ভালকে চাবা। এতিয়া চোৱা তলত দিয়া শব্দটোৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰা। ধৰ্মেশ্বৰ, ধৰ্ম যোগ ঈশ্বৰ, অ আৰু দীৰ্ঘই গোট খাইছে হয়নে? অ আৰু দীৰ্ঘই গোট খাইছে। এইফালে ধৰ্ম বুলি কওঁতে অ আহিছে, দেখিছানে? ঈশ্বৰ দীৰ্ঘই। এতিয়া অ আৰু দীৰ্ঘই গোট খালে কি হয়? এ। অ আৰু দীৰ্ঘই লগ খালে কি হ'ব? এ হয়। এতিয়া ধৰ্মেশ্বৰ, ধৰ্ম যোগ ঈশ্বৰ, এই দুটা লগ খাই পেলাই কি হৈছে? অ যোগ ই লগ খাই পেলাই এ হৈছে। সেইকাৰণে একাৰ আহিছে ধৰ্মেশ্বৰ, ধৰ্ম যোগ ঈশ্বৰ হয়নে? ইয়াত ধৰ্মৰ পাছত অ, ধৰ্ম দেখিছানে? ধৰ্মৰ পাছত অ আৰু ঈশ্বৰৰ আগত ই, ঈশ্বৰৰ আগত ই দীৰ্ঘই। এই অ আৰু ই দীৰ্ঘই মিলি এ হৈ ধৰ্মেশ্বৰ শব্দটো হৈছে হয়নে? এনেদৰে এটা শব্দৰ শেষৰ বৰ্ণ লগত আৰু আন এটা শব্দৰ আদি বৰ্ণ মিলনকে সন্ধি বোলে। সন্ধি কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া এটা শব্দৰ শেষৰ বৰ্ণ, এটা শব্দৰ এইটো শব্দৰ শেষৰ বৰ্ণটো আৰু আন এটা শব্দৰ আদি বৰ্ণ মানে আদি বৰ্ণটো এইটো দীৰ্ঘই, প্ৰথম বৰ্ণটো মানে ইটো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে কি বুলি কয়? সন্ধি বুলি কয়। সন্ধি 3 প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি।
তলত স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিৰ সম্পৰ্কে আলোচনা কৰা হৈছে তোমালোকে পৰৱৰ্তী শ্ৰেণীত বিসৰ্গ সন্ধিৰ বিষয়ে সম্পৰ্কে পঢ়িবলৈ পাবা বিসৰ্গ সন্ধিৰ বিষয়ে পঢ়িবলৈ পাবা ইয়াত মাত্ৰ কি কথা কৈছে স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে দিছে এইকিটা মাত্ৰ স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি দিছে বিসৰ্গ সন্ধিটো পিছৰ শ্ৰেণীত পঢ়িবলৈ পাবা বুলি দিছে তথাপিতো মই তোমালোকক বিসৰ্গ সন্ধিটো বাৰু দি দিম পিছত এতিয়া উদাহৰণবোৰ লক্ষ্য কৰা নীল যোগ অচল কি হ'ব নীলাচল অ যোগ অ যোগ আৰু অ যোগ অ ক'ৰ পৰা আহিছে দেখিছানে নীল অ আহিছে দেখিছানে লৰ লগত অ নাথাকে জানো অ যোগ আহিলে অ যোগ অ হলে মুনি যোগ ইন্দ্ৰ মুনিন্দ হচৈ যোগ হচৈ হলে দীৰ্ঘই হয় হচৈ আছে আৰু এইফালে হচৈ আছে দুটা হচৈ লগ খালে কি হ'ব দীৰ্ঘই মহা যোগ ইন্দ্ৰ মহেন্দ্ৰ মহা যোগ ইন্দ্ৰ মহেন্দ্ৰ আছে আকাৰ মহা হচৈ আছে দেখিছানে হচৈ এই দুটা লগ খাই পেলাই এ হৈছে সূৰ্য যোগ উদয় সূৰ্যোদয় অ আৰু উ সূৰ্য আহিছে হচৌ আহিছে অ যোগ হচৌ হলে কি হ'ব উ এতিয়া বন্ধনীৰ ভিতৰৰ বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এনেদৰে এটা স্বৰবৰ্ণৰ লগত আন এটা স্বৰবৰ্ণৰ মিলন হোৱা সন্ধিক কি বুলি কয় স্বৰসন্ধি বুলি কয় স্বৰবৰ্ণৰ লগত আন এটা স্বৰবৰ্ণ মিলন হলে তাক কি বুলি কয় স্বৰসন্ধি বুলি কয় তলত দিয়া সন্ধিবোৰ ভাঙি লিখা খ্ৰীষ্টাব্দ খ্ৰীষ্ট যোগ অব্দ এতিয়া অ যোগ হৈছে দেখিছানে হৈছে হিমালয় হিম যোগ আলয় অ যোগ হলে হিমালয় অতীত অতি যোগ ইট হচৈ হচৈ গোট খাইছে দেখিছানে হচৈ হচৈ গোট খাইছে দীৰ্ঘই স্বেচ্ছা স যোগ ইচ্ছা স্বেচ্ছা স যোগ ইচ্ছা অ আৰু স ই যোগ খালে এ হয় স্বেচ্ছা নবোদয় নৱ যোগ উদয় ৱাপৰ লগত অ হৈছে দেখিছানে অ যোগ হচৌ হলে উ হ'ব এতিয়া সেইকাৰণে এইটো কি হ'ব নবোদয় এতিয়া জানো আহাত চোৱা আকৌ এইটো 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 স্বৰসন্ধিলৈকে হৈ গ'ল স্বৰসন্ধি বুজি পালা এতিয়া জানো আহাত এইটো ব্যঞ্জন সন্ধিৰ বিষয়ে দিছে চোৱা এইবাৰ তলত দিয়া উদাহৰণ কেইটালৈ মন কৰা সমযোগ ইতি সমিতি ম যোগ ই হৈছে সৎ যোগ ইচ্ছা সদিচ্ছা বেজেন্ত দন্তীয়া দ যোগ ই ব্যঞ্জন যোগ স্বৰ ব্যঞ্জনৰ লগত স্বৰ যোগ হলে তেতিয়া ব্যঞ্জন সন্ধি হয় তাৰমানে ব্যঞ্জন বৰ্ণৰ লগত যদি স্বৰ বৰ্ণও মিলন হয় তেতিয়া সেইটো ব্যঞ্জন সন্ধি হয় বুজি পাইছা এইকেইটা হৈছে স্বৰ ব্যঞ্জন সন্ধি সমযোগ হতি সংহতি মৰ লগত অনুচাৰ হৈছে যোগ হ ব্যঞ্জন যোগ ব্যঞ্জন 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 গোট খালেও ব্যঞ্জন সন্ধি হয় উদ্যোগ নতি উন্নতি বেজেন্ত ন যোগ ন এতিয়া দেখিছেনে ব্যঞ্জন ব্যঞ্জন আহিছে বন্ধনী বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এনেদৰে ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হোৱা সন্ধিক কি বুলি কয় ব্যঞ্জন সন্ধি বুলি কোৱা হয় এইখিনি নিশ্চয় বুজি পালা এতিয়া চোৱা এতিয়া তলত দিয়া সন্ধিবোৰ ভাঙি লিখা তদুপৰি তদ যোগ উপৰি দেখিছানে বেজেন্ত আছে বেজেন্তৰ এইটো বিসৰ্গ সন্ধিটোত মানে বিসৰ্গ আহিলে তেতিয়া বিসৰ্গ সন্ধি হয় এতিয়া ইয়াত আহিছে কি বেজেন্ত আহিছে বেজেন্ত হসন্ত বুলিও কোৱা হয় এতিয়া হসন্তটো আহিছে দ যোগ হচৌ আহিছে দেখিছানে তদ যোগ উপৰি সম্পূৰ্ণ সমযোগ পূৰ্ণ সম্পূৰ্ণ ম যোগ প উদ্ধাৰ উদ্যোগ হাৰ বেজেন্ত আহিছে দেখিছানে দ যোগ ধ সংহতি সমযোগ হতি মৰ আহিছে তাৰপিছত অনুচাৰ আহিছে যোগ হ চলচিত্ৰ চলত যোগ চিত্ৰ বেজেন্ত শস্য হয়নে বেজেন্ত আহিছে চলত চিত্ৰ এতিয়া তলত দিয়া শব্দবোৰৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা এইকেইটা বুজি পাইছা এতিয়া সচৰিত্ৰ কি সন্ধি হ'ব ব্যঞ্জন সন্ধি সংহাৰটো কি সন্ধি সংহাৰ ব্যঞ্জন সন্ধি মহাশয় ব্যঞ্জন সন্ধি প্ৰতীক্ষা স্বৰসন্ধি দেৱালয় ব্যঞ্জন সন্ধি নীলোৎপল স্বৰসন্ধি সজ্জন ব্যঞ্জন সন্ধি সংহতি ব্যঞ্জন সন্ধি চন্দ্ৰোদয় স্বৰসন্ধি সমিতি স্বৰসন্ধি সদ্ভাৱ ব্যঞ্জন সন্ধি এইখিনি লিখিবা মই লিখিয়ে থোৱা আছে লিখিবা এইখিনি
9 নম্বৰ চোৱা গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বংশানুক্ৰমিকভাৱে বৰ্ণানুক্ৰমিকভাৱে লিখা গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা তাৰমানে অনুক্ৰমিক বৰ্ণৰ অনুক্ৰমত লিখিবলৈ দিছে বুজি পাইছা বৰ্ণ অনুক্ৰমত লিখিবলৈ দিছে এতিয়া কৰ কেটা কি আছে কৰ কাৰণ কিছু কুটুম কৃষি কৰ পৰা বিচাৰিলো আমি বৰ্ণটো ক বৰ্ণ আছে দন্তীয়া দ আছে ব আছে আৰু দন্তীয়া খ আছে এইগিটাৰ ইয়াৰ পৰা চাই পেলাই তেনেকে লিখিবলৈ দিছে এইখিনি লিখি পেলাবা তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা হতাশ পাৰ্গত অশিক্ষিত গৌৰৱ বিশ্বাস প্ৰিয় পাত্ৰ দিছানে এতিয়া ইয়াত উত্তৰখিনি মই লিখি দিছো চোৱা হতাশৰ বাক্য ৰচনা কৰিবলৈ হলে কি লিখিব লাগিব বিপুল পৰীক্ষা বেয়া হোৱাৰ বাবে হতাশ হৈ পৰিছে পাৰ্গত লিলি নাচত পাৰ্গত অশিক্ষিত মানুহে অন্ধবিশ্বাসবোৰ বেছি বিশ্বাস কৰে গৌৰৱ সমাজৰ শিক্ষিত ব্যক্তিসকল আমাৰ গৌৰৱ বিশ্বাস সম্পৰ্ক এটা বিশ্বাসৰ ওপৰত জীয়াই থাকে প্ৰিয় পাত্ৰ সমাজত প্ৰিয় পাত্ৰ হ'বলৈ হলে সৎ হ'ব লাগিব এয়া হৈছে বাক্য ৰচনা তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা এতিয়া পুলিংগ কোনখিনি ইয়াৰ পৰা বাছিব লাগে স্ত্ৰীলিংগ কোনখিনি ইয়াৰ পৰা বাছিব লাগে এইখিনি লিখি থোৱা আছে তোমালোকে এইখিনি লিখি পেলাবা পুলিংগ কোনখিনি হ'ব ইয়াৰ পৰা চাবা ইয়াত লিখিয়ে থৈছো তথাপিতো নিজে চাই পেলাই লিখিবা 12 নম্বৰটো চোৱা তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলি কৰি দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা এতিয়া উল্টা পুল্টাকে লিখি থোৱা আছে নিৰাশ এইটো নিৰাশ হয় অৰ্থটো নিৰাশ হয় হতাশ দেখিছানে হতাশ হয় এটা দি থৈছে এইখিনি মই লিখি দিছো এইটো দুৰাৰোগ্য সহজে আৰোগ্য নোহোৱা এইটো কুণ্ঠাবোধৰ অৰ্থটো হৈছে সংকোচ এইটো অমায়িক হৈছে ভদ্ৰ অহংকাৰ নথকা আগৰণুৱা কোনো কামত আগবঢ়া ব্যক্তি প্ৰচেষ্টা প্ৰয়াস যত্ন মহিয়সী মহান নাৰী দেখিলা এইখিনি লিখিবা জানুৱাহাত চোৱা এই খবৰটো ঘৰৰ মানুহবোৰৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হ'ল বাক্যটোত ব্যৱহাৰ হোৱা বিনামেঘে বজ্ৰপাত অসমীয়া ভাষাৰ এটা জতুৱা ঠাঁচ হ'ল ভাষাৰ এক নিজস্ব শৈলী ইয়াৰ প্ৰয়োগে ভাষাটোৰ প্ৰকাশভংগী শক্তিশালী কৰি তোলে জতুৱা ঠাঁচবোৰৰ আঁৰত আন এটা অৰ্থ লুকাই থাকে উদাহৰণস্বৰূপে বিনামেঘে বজ্ৰপাতৰ অৰ্থ হ'ল নভবাকৈ অহা আকস্মিক বিপদ কিন্তু বিনামেঘ আৰু বজ্ৰপাত শব্দ দুটাৰ অভিধানিক অৰ্থ বেলেগ বেলেগ থাকে বিনামেঘটো বেলেগ থাকে বজ্ৰপাতটোও বেলেগ কিন্তু ইয়াৰ অৰ্থৰ এটা জতুৱা ঠাঁচত বুজাইছে বিনামেঘে বজ্ৰপাত হ'ল তাৰমানে কি বিনামেঘে বজ্ৰপাত হ'ল তাৰমানে সেইটো ভাষাটোৰ প্ৰকাশভংগীটো বেলেগ হয় নভবাকৈ অহা আকস্মিক বিপদ তাৰমানে সেইটো নভবা নিচিন্তা বিপদ আহি যায় পটককে বিনামেঘে বজ্ৰপাত হোৱা এতিয়া 13 নম্বৰ চোৱা এনেকুৱা বিলাকৰ নিচিনা কিছুমান দিছে তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে এইখিনি কিছুমান জতুৱা ঠাঁচৰ অৰ্থ দিয়া হৈছে এইবোৰৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে এইবিলাকক জতুৱা ঠাঁচ বুলি কয় এনেকুৱা বিলাক আকাশত চাংপতা মুধা ফুটা হাতঘাটৰ চিঙিলি আহুকানে পহুকানে হিয়াৰ আমঠু এইবিলাকক জতুৱা ঠাঁচ বুলি কয় এতিয়া আকাশত চাংপতা মানে কি অস্বাভাৱিক কল্পনা কৰা এইটো নভবা নিচিন্তা কল্পনা মানে সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা তাৰমানে বেছি ভাবে শিশুসকলে আকাশত চাং পাতি আনন্দিত হয় মুধা ফুটা অতি খ্যাতনামা ডক্টৰ ভূপেন হাজৰিকা এজন মুধা ফুটা ব্যক্তি আছিল হাতঘাটৰ চেঙেলি বৰ টেঙৰ লোক পল্লৱী এজনী হাতঘাটৰ চেঙেলি ছোৱালী অহুকানে পহুকানে ঘুনুক ঘানাককৈ শুনা অহুকানে পহুকানে তোমাৰ ৰিজাল্টৰ খবৰ পাইছো হিয়াৰ আমঠু অতি মৰমৰ দেউতাকৰ বাবে জীয়েকজনী হিয়াৰ আমঠু অতি মৰমৰ বুজি পালা এইখিনি লিখি থোৱা আছে লিখিবা এতিয়া আহিছে চোৱা জ্ঞান সম্প্ৰসাৰণত দিছে জানি থোৱা অহাটোত চোৱা অন্ধবিশ্বাসৰ অৰ্থটো কি চোৱা অন্ধবিশ্বাসৰ অৰ্থ হ'ল যুক্তি আৰু বিচাৰ নকৰাকৈ পোষণ কৰা বিশ্বাস একো যুক্তি নথকা বিশ্বাস এটো সমাজত প্ৰচলিত কিছুমান বিশ্বাসৰ কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই এইবোৰ বিশ্বাস যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয় অন্ধবিশ্বাসৰ লগত যাদু অলৌকিক প্ৰভাৱ কিছুমান পৰম্পৰাগত চিন্তা আদি বিষয় জড়িত হৈ থাকে
এইবোৰ কিবা মানে নিজে যাদু কৰা বিদ্যাবিলাক তাৰমানে কিছুমান নভবা নিচিন্তা কথা কিছুমান এইবিলাকৰ লগত জড়িত হৈ থাকে। ডাইনী প্ৰথা চোৱা, আমাৰ সমাজখনত এতিয়াও ভূত প্ৰেত, দূত, বাঘ, জিন, যখিনী আদিৰ দৰে অপদেৱতাৰ বিশ্বাস প্ৰচলিত হৈ আছে। ঠিক তেনেধৰণৰ আন এটা অন্ধবিশ্বাস হ'ল ডাইনী প্ৰথা। আজিকালিতো কিছুমান জেগাত বিশ্বাস কৰে এইবিলাক কথা। ডাইনী প্ৰথা প্ৰচলিত অঞ্চলসমূহত কোনো মানুহ যদি কিবা বেমাৰত ভোগে তেতিয়া সেই অঞ্চলৰ লোকে এইটো ডাইনীৰ বাবে হৈছে বুলি বিশ্বাস কৰে। তেওঁলোকে মংগলতীৰ দ্বাৰা মংগল চোৱাই কোনো এগৰাকী পুৰুষ বা মহিলাক ডাইনী বুলি চিনাক্ত কৰি নানা অত্যাচাৰ কৰে। কেতিয়াবা এইদৰে বহু নিৰীহ লোকে মৃত্যুক সাৱটি লয়। ডাইনী বিষয়টো অকণমান বুজি পাইছিলে, সেইখিনি এইটো অকণমান দি দিছে, সেইখিনি ভালকে তোমালোকে নিজেই পঢ়িবা। এইটো বুজি পাইছাই চাগৈ। এতিয়া হৈছে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন। এই আইনখন কেনেকুৱা হয় চোৱা। ডাইনী অপৰাধ নিৰ্মূলৰ বাবে প্ৰণয়ন কৰা এই আইনখন অসম বিধানসভাত 2015 খ্ৰীষ্টাব্দত গৃহীত হয়। এই আইনখন কোনো লোকক ডাইনী বুলি অভিহিত কৰাটো অবৈধ বুলি গণ্য কৰে। ডাইনী অভিযোগত আনক হাৰাশাস্তি কৰা বা আক্ৰমণ কৰা লোকক আইনখনৰ অধীনত শাস্তি প্ৰদান কৰা হয়। আইনখনে ডাইনী সম্পৰ্কীয় অপৰাধৰ লগত জড়িত ব্যক্তিক 7 বছৰ কাৰাদণ্ড আৰু 5 লাখ টকালৈ জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে। এনে অপৰাধ ৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো আইনখনে গুৰুত্ব প্ৰদান কৰিছে। এতিয়া 14 নম্বৰটো চোৱা। অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে, শিক্ষকৰ সহযোগত আলোচনা কৰা, আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা। এইখিনি কেনেকৈ অন্ধবিশ্বাসবিলাক দূৰ কৰিব পাৰি বিদ্যালয়ৰ শিক্ষকৰ লগত আলোচনা কৰি পেলাই লিখিবলৈ কৈছে। তাৰমানে এইখিনি কি হৈছে, অন্ধবিশ্বাসবিলাক কেনেকৈ দূৰ কৰিব পাৰি। যদি তোমাৰ বিজ্ঞানসন্মত একো চিন্তাধাৰা নাথাকে, অন্ধবিশ্বাসবিলাক কেতিয়াও দূৰ নহয়। শিক্ষাৰ মানদণ্ডখিনি তোমালোকে বেছি ভালকে ল'ব লাগিব, তেতিয়াহে সেই অন্ধবিশ্বাসবিলাক দূৰ কৰিব পাৰিবা এখন সমাজত, হয় নহয়? তেনেকে ভাবি চিন্তি পেলাই নিজে লিখিবলৈ চেষ্টা কৰিবা। এইটো প্ৰকল্প দিছে তোমাৰ অঞ্চলৰ এজন সমাজ সেৱকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখা আৰু শিক্ষকক দেখুওৱা। তোমালোকৰ অঞ্চলত যদি তেনেকুৱা আছে, এনেকুৱা এই বিৰুবালা ৰাভাৰ নিচিনা তেনেকুৱা তথ্য সংগ্ৰহ কৰি লিখিবলৈ কৈছে। তোমাৰ অঞ্চলত প্ৰচলিত কিছুমান অন্ধবিশ্বাস চিনাক্ত কৰি এইবোৰ দূৰীকৰণৰ বাবে শিক্ষকৰ সহযোগত তলত দিয়া আৰ্হিৰ দৰে কিছুমান শ্লোগান সম্বলিত পোষ্টাৰ প্ৰস্তুত কৰা। অন্ধবিশ্বাস সমাজৰ এক ব্যাধি, যুক্তিক আঁকোৱালি ল'ব, অন্ধবিশ্বাস দূৰ হ'ব, অন্ধবিশ্বাসে অন্ধকাৰ, এনেকুৱাবিলাক শ্লোগান লিখি পেলাই পোষ্টাৰ প্ৰস্তুত কৰিবলৈ দিছে। বুজি পালা? আজিলৈ ইমানতে সামৰিছো। তোমালোকে এইখিনি প্ৰশ্ন উত্তৰখিনি নিশ্চয় বুজি পাইছা, মই কৈ দিয়া মতে কৈ দিয়া নিচিনাকৈ। এতিয়া সেইখিনি ভালকে লিখি পেলাবা, লিখি পেলাই মুখস্থ কৰিবলৈ চেষ্টা কৰিবা আৰু স্পেলিংবিলাক ভালকে শুদ্ধকে পঢ়িবলৈ চেষ্টা কৰিবা। পাঠবিলাক সদায় পঢ়িবা ঘৰত। হ'ব, আজিলৈ সামৰিছো।